নমস্কাৰ পেটৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নৰ্থ ইষ্ট ভিউ আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন লৈ আহিছোঁ আজিৰ দিনটোৰ এক গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষৰ পহিলা সপ্তাহতেই বৰ ভূঁইকঁপে জোকাৰি গ'ল। 6.5 প্ৰাবল্যৰ এক বৰ ভূঁইকঁপে জোকাৰি গৈছে আৰু নৱবৰ্ষৰ পহিলা সপ্তাহতেই এই বৰ ভূঁইকঁপে জোকাৰি যোৱা দেখিবলৈ পোৱা গৈছে আৰু 6.5 প্ৰাবল্যৰ ভূমিকম্পৰ ফলত দুজনকৈ লোকৰ প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ 55তকৈ অধিক ঘৰ ধ্বংস হৈছে। কিন্তু ক'ত হৈছে সমগ্ৰ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। পুনৰ বৰ ভূঁইকঁপে জোকাৰি গ'ল সমগ্ৰ মেক্সিকো চহৰ। 6.5 প্ৰাবল্যৰ এক বৰ ভূঁইকঁপে জোকাৰি গৈছে আৰু নৱবৰ্ষৰ পহিলা সপ্তাহতেই এই বৰ ভূঁইকঁপে জোকাৰি গৈছে আৰু যিহেতুকে এক যি ৰাষ্ট্ৰপতি যি মেক্সিকোৰ ৰাষ্ট্ৰপতি সেই মেক্সিকোৰ ৰাষ্ট্ৰপতিয়ে যি নৱবৰ্ষৰ প্ৰথমখন সংবাদমেল আয়োজন কৰিছিল সেই সংবাদমেল চলি থাকোঁতেই এক ভূমিকম্প 6.5 প্ৰাবল্যৰ বৰ ভূঁইকঁপে জোকাৰি গৈছে মেক্সিকো চহৰ। আমি জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষৰ পহিলা সপ্তাহতে জোকাৰি গ'ল বৰ ভূঁইকঁপে। ৰাষ্ট্ৰপতি নৱবৰ্ষৰ প্ৰথমখন সংবাদমেল চলি থাকোঁতেই জোকাৰি গ'ল ভূমিকম্পই। 6.5 প্ৰাবল্যৰ ভূমিকম্পত জোকাৰি গৈছে মেক্সিকো চহৰ। ক্ষতিগ্ৰস্ত হৈছে 50টাকৈ বাসগৃহ আৰু প্ৰাণ গ'ল দুজনকৈ লোকৰ। আমি জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষৰ পহিলা সপ্তাহতে বৰ ভূঁইকঁপে জোকাৰি গ'ল মেক্সিকোৰ চহৰ আৰু নৱবৰ্ষৰ পহিলা সপ্তাহতে দুটাকৈ বেয়া খবৰ বুলিয়ে ক'ব লাগিব। দুটাকৈ বেয়া খবৰ বুলিয়ে ক'ব লাগিব কিয়নো প্ৰথমটো আছিলে যি নেপালৰ যি বিমান দুৰ্ঘটনা আৰু তাৰ পাছতে যি মেক্সিকো চহৰত এবাৰ ভূমিকম্পৰ জোকাৰণি আৰু 6.5 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি। যেহেতু বছৰটো আৰম্ভ হৈছে 2026 চনটো আৰম্ভ হৈছে কিন্তু 2026 চনটো আৰম্ভ হওঁতে কিন্তু দুটাকৈ বেয়া খবৰ বুলিয়ে ক'ব লাগিব কিয়নো পহিলা সপ্তাহ অৰ্থাৎ আজি 3 তাৰিখ জানুৱাৰী 3 তাৰিখ হয়। জানুৱাৰী 3 তাৰিখতে দুটাকৈ বেয়া খবৰ। ৰাষ্ট্ৰপতি সংবাদমেলৰ মাজতে ভূমিকম্পৰ জোকাৰি গৈছে আৰু নৱবৰ্ষৰ পহিলা সপ্তাহতে ভূমিকম্পৰ জোকাৰণি। ৰাষ্ট্ৰপতিয়ে সংবাদমেল আয়োজন কৰিছিলে বছৰৰ প্ৰথমটো সংবাদমেল আয়োজন কৰিছিলে আৰু এই সংবাদমেল চলি থাকোঁতেই বৰ ভূঁইকঁপে জোকাৰি যায়। আমি জনাই আছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰটো আমি জনাবলৈ চেষ্টা কৰিছো নৰ্থ ইষ্ট ভিউ দৰ্শকক। নৱবৰ্ষৰ পহিলা সপ্তাহতে বৰ ভূঁইকঁপে জোকাৰি গ'ল সমগ্ৰ মেক্সিকো চহৰ। দুজনকৈ লোকৰ প্ৰাণ হেৰুৱাৰ বিপৰীতে 50তকৈও অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে। জনাই আছো নৰ্থ ইষ্ট ভিউ দৰ্শকক নৱবৰ্ষৰ পহিলা সপ্তাহতে দুটাকৈ ভয়ংকৰ ঘটনাই জোকাৰি গৈছে। বিশ্বত দুটাকৈ ভয়ংকৰ ঘটনা জোকাৰি গৈছে। এক প্ৰথমটো আছিলে যিহেতুকে নেপালত যি বিমান দুৰ্ঘটনা সংঘটিত হ'ল যি পথাৰৰ ৰানৱেৰ পৰা গৈ পথাৰত পৰিছিলে এখন বিমান আৰু তাৰ পাছতেই আজিৰ দিনটো তাৰ পাছতেই যি মেক্সিকোৰ যি সংবাদমেল আয়োজন কৰিছিলে ৰাষ্ট্ৰপতিয়ে আজি সংবাদমেল আয়োজন কৰিছিলে সেই সংবাদমেল চলি থাকোঁতেই বৰ ভূঁইকঁপে জোকাৰি গৈছে মেক্সিকো চহৰ আৰু তাৰ পাছতেই যি 50তকৈ অধিক ঘৰ ক্ষতিগ্ৰস্ত হৈছে ভাঙি পৰিছে 50তকৈ অধিক ঘৰ। সমান্তৰালকৈ দুজনকৈ লোকৰ প্ৰাণ হেৰুৱাইছে। জনাই আছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষৰ পহিলা সপ্তাহতে ভূমিকম্পই জোকাৰি গৈছে মেক্সিকো চহৰ। দুটাকৈ 6.5 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে মেক্সিকো চহৰ। ৰাষ্ট্ৰপতিয়ে সংবাদমেল আয়োজন কৰিছিল সেই সংবাদমেল চলি থকা সময়তে বৰ ভূঁইকঁপে জোকাৰি গৈছে আৰু ক্ষতিগ্ৰস্ত হৈছে 50তকৈ অধিক বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে। সমান্তৰালকৈ দুজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই বৰ ভূঁইকঁপৰ ফলত। জনাই আছো এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো নৰ্থ ইষ্ট ভিউ দৰ্শকক। নৱবৰ্ষৰ পহিলা সপ্তাহতে বৰ ভূঁইকঁপে জোকাৰি গৈছে মেক্সিকো চহৰ আৰু মেক্সিকো চহৰত বৰ ভূঁইকঁপ আৰু যি ৰাষ্ট্ৰপতিয়ে যি বছৰৰ প্ৰথমটো সংবাদমেল আয়োজন কৰিছিলে প্ৰথমটো সংবাদমেল সম্বোধন কৰিছিলে আৰু সেই সংবাদমেল চলি থকাৰ সময়তে বৰ ভূঁইকঁপে জোকাৰি গৈছে। 6.5 প্ৰাবল্যৰ সেই বৰ ভূঁইকঁপে জোকাৰি গৈছে। আমি সমগ্ৰ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো।